আমি অলৰেডি 7টা ক্লাছ কৰিছোঁ এমপ্লয়বিলিটি স্কিল যিখন আমাৰ কিতাপ আছে সেই কিতাপখন আমি 7টা ক্লাছ আমি সম্পন্ন কৰিছোঁ এতিয়া আমি 8 নম্বৰ ক্লাছটো ষ্টাৰ্ট কৰিছোঁ এই 8 নম্বৰ ক্লাছটোত আমি যিখিনি আমাৰ থাকি গৈছে তাৰ নেক্সটৰ পৰা ষ্টাৰ্ট কৰিছোঁ এতিয়া তোমালোকে ইয়াৰ কণ্টিনিউ ভিডিঅ'খিনি কণ্টিনিউকৈ চাবা তেতিয়াহে গোটেইখিনি কথা ধৰিব পাৰিবা ঠিক আছে এতিয়া মই ষ্টাৰ্ট কৰোঁ ইম্পৰ্টেঞ্চ অফ পাৰ্চনেল হাইজিন কি হয় হাইজিন মিনছ পৰিষ্কাৰ পৰিচ্ছন্নতাকৈ থকা এইটো কিহৰ কাৰণে গুৰুত্বপূৰ্ণ পৰিষ্কাৰ পৰিচ্ছন্নতাকৈ থকাটো কিহৰ কাৰণে আমাৰ অতি গুৰুত্বপূৰ্ণ এতিয়া কিহৰ গুৰুত্বপূৰ্ণ প্ৰথম কথা হ'ল আমি সুস্থ হৈ থাকিলে থাকাত সহায় কৰে ই আমাক সুস্থ হৈ থকাত সহায় কৰে সুস্থ মানে আমি যিমানে পৰিষ্কাৰ পৰিচ্ছন্নতাকৈ থাকিম আমাৰ বেমাৰ আজাৰৰ পৰা দূৰ হ'ব আমাৰ যিমানখিনি শাৰীৰিক প্ৰব্লেম আছে যেনেকৈ ধৰি লোৱা জ্বৰ চৰ্দি এইবিলাকৰ পৰা আমি অলপ এইবিলাকৰ পৰা আমাৰ কমকৈ হ'ব আজিকালি বহুত ধৰণৰ বমি পায়খানা এনেকুৱা ধৰণৰ বহুত প্ৰব্লেম আহি যায় ডায়েৰিয়া সেইবিলাকৰ পৰা আমাৰ বহুতখিনি সুস্থ হৈ থকাত আমাক সহায় কৰিব নিজৰ ভাৱমূৰ্তি সৃষ্টি কৰে নিজৰ ভাল ভাৱমূৰ্তি সৃষ্টি কৰে যিমানে পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ থাকিবা তোমাৰ সিমানে মনটো ফৰকাল লাগিব তুমি যি কাম কৰিবা সেই কামটোত মনোযোগ কৰিব পাৰিবা ৰাজহুৱা স্থানত লাজ অনুভৱ নকৰাত আমাৰ সমাজত লাজত পেলাব ৰাজহুৱা স্থানত কি হ'ব তোমাক যেতিয়া তুমি এতিয়া লেতেৰা কৰি থাকিবা তেতিয়া ৰাজহুৱা স্থানত তোমাৰ কি হ'ব লাজ পাবা তুমি সকলোৱে যেতিয়া চাফ চিকুণকৈ থাকিব তুমি তেতিয়া লাজ পাবা সেইকাৰণে লাভ অনুভৱ নকৰাকৈ আমাক সমাজত লাজ পেলাব লাজ সমাজত নহবা আমি লাজত পৰিব লাগিব পৰিষ্কাৰকৈ থকা 3টা পদ্ধতি পৰিষ্কাৰকৈ থকা 3টা পদ্ধতি কি নিজৰ চুলি পৰিষ্কাৰকৈ ৰখা যাতে ই উফি নহয় চুলি বা শৰীৰত তেল ব্যৱহাৰ কৰা নিতৌ দাঁত ব্ৰাছ কৰা আৰু প্ৰয়োজনীয় অনুসৰি ব্ৰাছ সলনি কৰা দাঁত ব্ৰাছ নিজে সহায় কৰিব লাগে যাতে তোমাৰ দাঁতত কোনো ধৰণৰ বেয়া বস্তু লাগি নাথাকে খোৱা বস্তু যদি লাগি ধৰে দাঁতত তেতিয়াহ'লে আমাৰ দাঁতত ইনফেকশ্যন হ'ব পাৰে তাৰোপৰি কিবা গুটকা বা শিখৰ জাতীয় বস্তু খাব নালাগে যাতে এনেকৈ কৰিলে তামোল জাতীয় বস্তু খালে আমাৰ দাঁতৰ প্ৰব্লেম কৰিব পাৰে নিজৰ নখ চুটি কৰি ৰখা আমাৰ যিবিলাক নখ আছে নখৰ পৰা বহুত আমি হাতেৰে ভাত খাওঁ বা কিবা কিবি খাওঁ গতিকে নখত আমাৰ যদি কিছুমান বীজাণু থাকে সেই বীজাণুবিলাক আমাৰ খোৱাৰ লগত গুচি যাব পাৰে গতিকে নখবিলাক চুটি কৰি ৰাখিব লাগে পৰিষ্কাৰ কৰি থকা নিজৰ হাত সদায় পৰিষ্কাৰ কৰি ৰখা খোৱাৰ আগত আৰু পাছত হাত পৰিষ্কাৰ কৰা মানে তুমি নিজৰ হাত খোৱাৰ আগতে এবাৰ ধুব লাগে আৰু খোৱা শেষ হোৱাৰ পাছত এবাৰ ভালদৰে ধুব লাগে এইটো আমাৰ অভ্যাস কৰি ল'ব লাগে সদায় গা ধোৱা অভ্যাস কৰিব লাগে সদায় গা ধুব লাগে নিজৰ কাপোৰ সদায় ধোৱাৰ ব্যৱস্থা কৰিব লাগে নিজৰ যিবিলাক কাপোৰ আছে সেই কাপোৰবিলাক সদায় যাতে পৰিষ্কাৰ পৰিচ্ছন্নকৈ ধোৱাৰ ব্যৱস্থা কৰিব লাগে নিজৰ ভৰি সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে নিজৰ ভৰিখন সদায় কাৰণ ভৰি আমি খোজকাঢ়ো বিভিন্ন জেগাত যাব পাৰোঁ গতিকে ভৰিত বহুত লেতেৰা আমাৰ লাগিব পাৰে গতিকে ভৰিখন আমি সদায় পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিব লাগে কিপ হেল্থি নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন লোৱা অস্বাস্থ্যকৰ খোৱা খাদ্যৰ পৰা বিৰত ৰখা আমাৰ যিবিলাক খোৱা খাদ্য আছে সেই খাদ্যৰ পৰা আমি অস্বাস্থ্যকৰ খোৱা খাদ্য থাকিলে আমাৰ তাৰপৰা বিৰত হ'ব লাগে আঁতৰি থাকিব লাগে স্বাস্থ্যকৰ খোৱা খাদ্য খাব লাগে আৰু যিমান পাৰি খোৱাৰ আগত গৰম খাদ্য খাব লাগে ফ্ৰেছ বস্তু খাব লাগে কাহিলে ৰুমাল লোৱাৰ ব্যৱস্থা কৰা এতিয়া তোমাৰ কাহিলে কাহ হ'লে বা হাঁচি হ'লে আমি নিজৰ ওচৰত এখন পাৰ্চনেল ৰুমাল ৰাখিব লাগে নহবা কি হয় আমাৰ যিবিলাক মুখৰ বীজাণু আছে এইবিলাক বেলেগলৈ যাব পাৰে যেনেকৈ তোমালোকৰ কৰোণা সময়ত দেখিছিলা কৰোণা সময়ত কি হৈছিলে মাস্ক ব্যৱহাৰ কৰা হৈছিলে হাঁচিলেও আঁতৰি হাঁচিব লাগে এইবিলাক ধৰণৰ বেমাৰৰ পৰা আমি বহুত ধৰণৰ বীজাণু থাকিব পাৰে এই বীজাণুৰ পৰা যিবিলাক এজনৰ পৰা আনজনলৈ সুচৰা বেমাৰ হয় এই বেমাৰৰ পৰা আমি বহুত পৰিত্ৰাণ পাব পাৰোঁ নিজৰ পৰিধান কৰা ভৰি মোজা নিতৌ সলনি কৰা এতিয়া ভৰি মোজা ধৰি লোৱা পিন্ধাৰ পাছত এইবিলাক লেতেৰা হৈ যায় গতিকে ভৰি মোজা চেঞ্জ কৰি থাকিব লাগে সময়ে সলনি কৰিব লাগে আৰু নতুন মোজা ব্যৱহাৰ কৰিব লাগে এতিয়া আমি কেইটামান কুৱেশ্যন কৰোঁ হুইচ অফ দ্য ফলোয়িং ইজ নট এ ছেল্ফ মেনেজমেণ্ট স্কিল তলৰ কোনটো ছেল্ফ মেনেজমেণ্ট স্কিল নহয় আমি অলৰেডি ছেল্ফ মেনেজমেণ্ট স্কিল কি পঢ়িলোঁ তাত আমাক কোনটো ছেল্ফ মেনেজমেণ্ট স্কিল নহয় সেইটো সুধিছে সমস্যা সমাধান কৰা এইটো ছেল্ফ মেনেজমেণ্ট স্কিল হয় নহয় হয় সমস্যা সমাধান কৰাটো ছেল্ফ মেনেজমেণ্ট স্কিল হয় কাৰণ চোৱা কুৱেশ্যনটো পঢ়োঁতে ভালকৈ পঢ়িবা নহয় সুধিছে দেই ইয়াত হয়তো টিক মাৰি দিবা হয় কোনকেইটা নিজৰ বিষয়ে জনা এইটো ছেল্ফ মেনেজমেণ্ট হয়
আত্মবিশ্বাস গঢ়ি তোলা এইটো হয় আৰু দা দম কৰা আমি ক'ৰবাত পাইছিলোঁ জানো এই গোটেই চেপ্টাৰটো পঢ়িলোঁ তাত কাৰোবাৰ লগত বাৰ্গেনিং কৰা সেইটো আমি চেল্ফ মেনেজমেণ্ট স্কিলৰ ভিতৰত ধৰিছিলোঁ জানো নাই পোৱা গতিকে এইটোৱেই শুদ্ধ আনচাৰ গ্ৰুমিং ইজ এ টাৰ্ম এছ'চিয়েটেড উইথ গ্ৰুমিং মানে পৰিষ্কাৰ পৰিচ্ছন্নতা হোৱা এইটো শব্দটোতে ওলাই আছে আনচাৰটো কি হ'ব নিট এণ্ড ক্লিন এপ্ৰ'চ পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখা তাৰপিছত আহিলে আত্মবিশ্বাস গঢ়ি তুলিবলৈ তলৰ কোনটো পদক্ষেপ লোৱা হয় আত্মবিশ্বাস গঢ়ি তুলিবৰ কাৰণে কোনটো পদক্ষেপ লোৱা হয় জীৱনৰ লক্ষ্য স্থিৰ কৰা সদায় নিজৰ সফলতাক স্বীকৃতি প্ৰদান কৰা সদায় ধনাত্মক চিন্তাধাৰা কৰা বিশ্বাসী মানুহৰ লগত কথা পতা নিজৰ সফলতাক স্বীকৃতি কৰা নিজেই প্ৰথম আত্মবিশ্বাস মানে নিজক বিশ্বাস কৰিবৰ কাৰণে কি কৰিব লাগিব নিজৰ সফলতাক নিজেই স্বীকৃতি প্ৰদান কৰিব লাগিব তোমাক আনে সহায় নকৰে নিজেই সহায় কৰিব লাগিব তুমি বেলেগে ককৰ্থনা কৰিলেও তোমাৰ কৰ্মসমূহ কৰি যোৱাৰ প্ৰতি উৎসাহ যোগায় কিহে উৎসাহ যোগায় এইটো চেল্ফ মেনেজমেণ্ট স্ব-ব্যৱস্থাপনাই কি কৰিব চেল্ফ মেনেজমেণ্টে চেল্ফ মটিভেশ্যন দেই আত্মবিশ্বাস এইটো চেল্ফ মটিভেশ্যন মানে হৈছে স্ব-ব্যৱস্থাপনা ই কি কৰিব তোমাক বিশ্বাস জনাব মটিভেট কৰিব তোমাক কাম এটা কৰিবৰ কাৰণে লাগিলে বেলেগে তোমাক সেই কামটো কৰিবলৈ মটিভেট নকৰাকৈ স্ব-ব্যৱস্থাপনাই তোমাক কি কৰিব মটিভেট কৰিব প্ৰেৰণা কেইপ্ৰকাৰ আমি দুটা পঢ়িছিলোঁ প্ৰেৰণা দুই প্ৰকাৰ আছে এতিয়া এটা হৈছে ইণ্টাৰনেল আৰু এটা হৈছে এক্সটাৰ্নেল ইণ্টাৰনেল মানে তোমাৰ যিটো কাম কৰি তুমি ভাল পোৱা যাৰ কাৰণে তুমি পুৰস্কাৰ আশা নকৰা সেইটো হৈছে ইণ্টাৰনেল মটিভেশ্যন আৰু এক্সটাৰ্নেল মটিভেশ্যন মানে আনক দেখি যিটো কাম কৰিবলৈ তুমি প্ৰেৰণা হোৱা বা ৰিৱাৰ্ডৰ কাৰণে যিটো কাম কৰিবলৈ তুমি হেৰি হোৱা সেইটো হৈছে কাম কৰিবলৈ ব্যৱহাৰ হোৱা প্ৰস্তুত হোৱা সেইটো হৈছে বাহ্যিক এতিয়া ইয়াৰ দুটা আনচাৰ হ'ব এটা হ'ব এ এটা হ'ব চি ক আৰু গ ৰবিয়ে বৰ্ষৰ শ্ৰেষ্ঠ পুৰস্কাৰ পাবৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছে ই কেনেধৰণৰ প্ৰেৰণা এতিয়া ৰবিয়ে নিজে মন যোৱাৰ কাৰণে চেষ্টা কৰা নাই ৰবিয়ে কিহৰ কাৰণে চেষ্টা কৰিছে পুৰস্কাৰ পাবৰ কাৰণে গতিকে এইটো কি হ'ব ইণ্টাৰনেল হ'ব নে এক্সটাৰ্নেল হ'ব এক্সটাৰ্নেল মানে অসমীয়াত বাহ্যিক ঠিক আছে সেইটো বুজি পালা এতিয়া ক'লে তলৰ কোনটো আত্মবিশ্বাসী মানুহৰ গুণ কি হয় আত্মবিশ্বাসী মানুহৰ গুণ হ'ব ধৈৰ্য হ'ব সহানুভূতি প্ৰতিশ্ৰুতিবদ্ধ ভাবুকিতা এতিয়া কোনটো হ'ব প্ৰতিশ্ৰুতিবদ্ধ এইটো কমিটেড আত্মবিশ্বাসী মানুহে কমিটেড কৰিব নিজকে মই এইটো কাম কৰিব পাৰিম গম পাইছানে এইটো আনচাৰ কি হ'ব প্ৰতিশ্ৰুতিবদ্ধতা ৰেহনুমাৰ দুজন কৰ্মচাৰী আছিল তেওঁ সদায় এঘণ্টা সময় উলিয়াই যাতে দিনটোৰ ব্যৱসায় আলোচনা কৰিব পাৰে তেতিয়াহ'লে কিহৰ কাৰণে উলিয়াই তেওঁ নতুন সামগ্ৰী তৈয়াৰ কৰাত লাভৰ ভাগ বতৰা কৰাত ব্যৱসায়টো মেনেজ কৰে এতিয়া দুজন কৰ্মচাৰীয়ে সৈতে যোগাযোগ কৰিবৰ কাৰণে কৰ্মচাৰীৰ লগত এঘণ্টা কথা পতা মানে হৈছে ব্যৱসায়টো কেনেকৈ মেনেজ কৰিম ব্যৱসায়টো মই কেনেকৈ আগবঢ়াই লৈ যাম সেই বিষয়ে চিন্তা চৰ্চা হ'ব ঠিক আছে এতিয়া এইখিনিলৈকে MCQ বিলাক কৰিছোঁ বাকী আৰু কুৱেশ্যন আমি কৰিম MCQ বেছিকৈ আহে আৰু ইয়াৰ যিবিলাক কুৱেশ্যন আমি চেপ্টাৰটোতে আছে সেইবিলাক কুৱেশ্যনে তোমালোকে পঢ়িবা পৰীক্ষাত সেইবিলাকেই আহিব থেংক ইউ